মাই ইউটিউব চেনেল কমলা আজমি ব্লগ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমি ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা ৰেচিপিৰ ভিডিঅ' লৈছো কি ৰেচিপি চাকছো আজি কি ৰেচিপি বনাম গুড মৰ্নিং গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমি ভালে আছো আপোনালোকৰ আশীৰ্বাদত ৰাতিপুৱাই এয়া কেমেৰাত মোৰ বন্দি হলে দেখিছেনে এই মোৰ ফুলনি বাগিচাখনত এই ফুলৰ ওপৰতে কুকটি চৰাইটো এনেদৰে ফুলৰ মৌবোৰ খাই আছে ভাবিলো মই আপোনালোকক অলপ দেখুৱা এতিয়া আহিছো এটা ৰেচিপি আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মাংসৰ অন্য এটা ৰেচিপি ইয়াৰ কাৰণে ইয়া মুৰ্গীৰ মাংস লৈ লৈছো মই ইয়া 500 গ্ৰাম মুৰ্গীৰ মাংস লৈ লৈছো এনেদৰে ধুই পৰিষ্কাৰ কৰি লৈ লৈছো এটা ডাঙৰ পিছ এনেদৰে কাটি লৈছো আৰু লাও লৈছো আজি এই লাওৰে হতে বনাম এনেদৰে কাটি লৈছো তাৰ পিছত দিয়া লৈ লৈছো আদা নহৰু আৰু জলকীয়াৰ পেষ্ট এইফালে লৈছো মছলাখিনি নিমখ জলকীয়াৰ গুৰি তাৰ পিছত জিৰাৰ গুৰি এয়া হালধি তে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো অলৰেডি মই কেৰাহীটো মই গৰম হ'বলৈ দিছো তেলখিনি মোৰ অলপ গৰম হৈছে তাৰ পিছত এয়া দি দিলো পিয়াজখিনি অলপ এনেদৰে লৰাই দি দিলো তাৰ পিছত এয়া দি দিম মাংসখিনি সহজ পদ্ধতি হয় এই তৰকাৰী মাংস তাৰপিছত দিছো আদা নহৰু আৰু জলকীয়াৰ পেষ্ট দি দিছো এইখিনি এনেদৰে ভালৰ পৰা লৰাই দি দিছো ইয়াতে এতিয়া দিম মই হালধি গুড়ি চামুচ তাৰপিছত জলকীয়া গুড়ি আধা চামুচ দি দিছোঁ বেছিকৈ জ্বলা হ'লে এক চামুচ দি দিব তাৰপিছত দিছোঁ ধনিয়া গুড়ি আধা চামুচ তাৰপিছত দি দিছোঁ জিৰাৰ গুড়ি আধা চামুচ তাৰপিছত এয়া নিমখ দি দিছোঁ এক চামুচ এইখিনি এতিয়া মই তলপৰ কৰি লৰাই দিম মাংসখিনি মই ধুনীয়াকৈ তলপৰ কৰি এনেদৰে লৰাই দি দিছোঁ দি ইয়াতে দি দিম একেলগে এয়া লাওখিনি ইয়াতে এনেদৰে ওপৰত এনেদৰে বাকি থৈ দিম এনেদৰে দি থৈ দিলোঁ ধুনীয়াকৈ তাৰপিছত কি কৰিম জানেনে ঢাকনিখন এনেদৰে লগাই থৈ দিম চাবচোন মাংসৰ পৰা কিমান পানী ওলাব আৰু লাও দিলে আৰুতো ক'বই নালাগে কিমান পানী ওলাই লাওৰ পৰা এইফালে মোৰ ভাতৰ মাৰ কাঢ়িব পৰা হৈছে মাৰখিনি মই কাঢ়ি লওঁ আপোনালোকক অলপ দেখুৱাই দি দিলোঁ একেলগে ৰেচিপিটোৰ লগত এয়া কিছু সময় যোৱাৰ পিছত মই এই ঢাকনিখন গুচাই দি দিলোঁ দেখিছেনে সেই মাংসৰ পৰা এয়া পানীবিলাক লগত উঠিছে এনেদৰে তলপৰ কৰি এয়া লৰাই দিম মই মাংসখিনি এয়া মাংসখিনি মই এনেদৰে তলপৰ কৰি এয়া লৰাই দি দিছোঁ ইয়াত আৰু এক্সট্ৰাকৈ পানী দিব নালাগে লাওৰ পানীতে মাংসখিনিও সিজিব আৰু লাওখিনি ধুনীয়াকৈ সিজি যাব ঢাকনিখন আৰু পুনৰ এনেদৰে লগাই থৈ দিম আৰু গেছৰ ফ্লেমটো 0 দি দিম এতিয়া ধুনীয়াকৈ মাংসখিনিও সিজি যায় আৰু লাওখিনিও ধুনীয়াকৈ সিজি যায় এয়া কিছু সময় যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ পানীখিনি মোৰ নাইকিয়া হৈ গৈছে আপোনালোকেও এনেদৰে এবাৰ বনাই খাই যাব এয়া হৈ গ'ল মই এয়া নমাই থৈ দিলোঁ ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম আজিলৈ আহিছোঁ